নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেললৈ স্বাগতম জনাইছোঁ। আমি কিছুমান স্পেচিয়েল কুৱেশ্যনৰ ওপৰত আলোচনা কৰি আছিলোঁ, যিবিলাক এডিআৰই আৰু আছাম পুলিচৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট। ইয়াৰ আগতে আমি 20টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই, অনুগ্ৰহ কৰি সেইখিনি চাই ল'ব, আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। ঠিক আছে, এই ছেশ্যনটো একচুৱেলি MCQ ছেশ্যন, যদিও আমি ইয়াতে যিবিলাক কুৱেশ্যন আহে সেই কুৱেশ্যনবিলাকৰ বিষয়ে অকণমান ডিটেইলছত চাওঁ। ঠিক আছে, গতিকে আপোনালোকে ভালকে মন দি চাব। পৰীক্ষাত এইবিলাকৰ পৰা কুৱেশ্যন অহাৰ চান্স বহুতেই বেছি থাকে, আৰু যিবিলাক কুৱেশ্যন লোৱা হৈছে সেইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰিহে লোৱা হৈছে। ঠিক আছে, তাৰোপৰি আপুনি যদি চেনেলটোলৈ আমাৰ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই লৈছোঁ যে আমাৰ এটা এপ আছে, আপোনালোকে জানে, অসমৰ এক্সাম বহুতে ডাউনলোড কৰিছে এইটো, হয় নহয়? তো ইয়াতে কি হৈছে, ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ পাঠদান কৰি থকা হৈছে, যিটো নেকি আপোনালোকৰ ওচৰ পাজৰ যদি কোনোবা ষ্টুডেণ্ট আছে যি নেকি ক্লাছ 7ত বা ক্লাছ 8ত, ক্লাছ 9 বা ক্লাছ 10ত পঢ়ি আছে, তেওঁলোকৰ সুবিধাৰ কাৰণে এই কোৰ্চটো কৰা হৈছে। এইটো SCRT আৰু আমাৰ চেবা যিটো আছে ন, তাৰ কোৰ্চৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে ইংলিছ গ্ৰামাৰ, মেথামেটিক্স, ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স এইকেইটা বিষয় তাতে শিকোৱা হ'ব। ক্লাছ 7ৰ কাৰণে এটা ন্যূনতম মূল্য 600 টকা ৰখা হৈছে, ক্লাছ 8ৰ কাৰণে 800 টকা, ক্লাছ 9ৰ কাৰণে 1000 আৰু ক্লাছ 10ৰ কাৰণে 1500 টকা। ঠিক আছে, আৰু এইবিলাক অকল ওৱান টাইম ফিজ হয়, আমাক আৰু এক্সট্ৰা ফিজ দিব নালাগে। আমি এই যিমানখিনি ইয়াত দিছে সেই গোটেইখিনি কোৰ্চ আপোনালোকক কমপ্লিট কৰাই দিম। ঠিক আছে, তাৰোপৰি ইয়াতে প্ৰেক্টিছ কৰা সুবিধা, টেষ্টৰ সুবিধা, গোটেইখিনি সুবিধাও আমি ৰাখিছোঁ। গতিকে আপোনাৰ যদি কোনোবা চিনাকি আছে, আমি আশা কৰিছোঁ আপুনি তেওঁলোকক এই কথাটো জনাই দিব বুলি। ঠিক আছে, তাৰ উপৰিও আমি আমাৰ যিটো এপ আছে সেই এপটোত আমি CTET, ADRE, ঠিক আছে, ইয়াৰ কাৰণেও আমি কোৰ্চ লৈ আহিছোঁ। কোৰ্চ মানে এনেকুৱা যে ADRE কাৰণে আমি মডেল পেপাৰ প্ৰস্তুত কৰিছোঁ। টোটেল 16খন মডেল পেপাৰ আপোনালোকে পাব। সম্পূৰ্ণ মডেল পেপাৰ মানে এখন কুৱেশ্যনত 100টাকৈ কুৱেশ্যন থাকিব। ফুল চিলেবাছ কভাৰ কৰা হৈছে, জেনেৰেল নলেজ, ৰিজনিং, মেথামেটিক্স, ইংলিছ গোটেইখিনি কভাৰ কৰা হৈছে। ঠিক আছে, তো আপোনালোকে এইটো লৈ ল'ব পাৰে, আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব। এইটো অফাৰত চলি আছে, 150 ৰুপিজ মাত্ৰ ইয়াৰ মূল্য হয়। ঠিক আছে, 150 ৰুপিজত আপোনালোকে 16খন মডেল পেপাৰ পাব, আৰু ইয়াত যিবিলাক কুৱেশ্যন লোৱা হৈছে সেই কুৱেশ্যনখিনি বহুত মানে চালি জাৰি চাই বহুতখিনি টিচাৰ মিলি পেলাই এই কুৱেশ্যনখিনি প্ৰিপেয়াৰ কৰিছে। ঠিক আছে, তাৰপৰি CTETৰ কাৰণেও আমাৰ ইয়াতে টেষ্টৰ সুবিধা আছে। 1727খন পেপাৰ আপোনালোকে লাভ কৰিব, য'ত 27খন ফ্ৰীকৈ লাভ কৰিব। ঠিক আছে, মূল্য মাত্ৰ 250 ৰুপিজ। যদি এইখিনি আপোনালোকে চাই বেলেগ একো নাচালেও হৈ যাব CTETৰ কাৰণে। ঠিক আছে, যিসকলে CTETত নিজৰ মাৰ্কছটো বঢ়াব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই যিটো টেষ্ট চিৰিজ আছে ন, এই টেষ্ট চিৰিজটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তাৰ উপৰিও সমাজ বিজ্ঞানৰ কাৰণে, ছ'চিয়েল ছায়েন্সৰ, ADRE, আছাম পুলিচ এইবিলাকৰ কাৰণে ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে আমি ইয়াতে ক্লাছ কৰিছোঁ। ঠিক আছে, এইটো আপোনালোকক মাত্ৰ 299 ৰুপিজত দি থকা হৈছে। ইয়াতে ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ যিমানখিনি কিতাপ আছে সমাজ বিজ্ঞানৰ, ঠিক আছে, হিষ্ট্ৰী হওক, পলিটি হওক, আপোনালোকৰ জিঅ'গ্ৰাফী হওক, গোটেইখিনি বস্তু ইয়াতে আলোচনা কৰা হ'ব। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এইখিনি আপোনালোকে লৈ ল'ব পাৰে। ঠিক আছে, এই গোটেইখিনি আমাৰ এপত উপলব্ধ। এপটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, তো আজিৰ যিটো প্ৰথম কুৱেশ্যন সেই কুৱেশ্যনটো চাওক, 21 নম্বৰ কুৱেশ্যন, যিহেতু আমি 20টা কুৱেশ্যন অলৰেডি আলোচনা কৰি আহিলোঁ, হয়নে? তো আপোনালোকে সেই কুৱেশ্যনখিনি কেনেকুৱা পাইছে জনাব। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো চাওক, ইয়াত সুধিছে হুইচ ডে ইজ চেলিব্ৰেটেড অন 25 জানুৱাৰী, যে 25 জানুৱাৰীত কোনটো দিৱস পালন কৰা হয়। আমাক যদি 26 জানুৱাৰীৰ কথা সুধিলে হয়, আমিতো চকুমুদি ক'লো হয় ন, গণতন্ত্ৰ দিৱস বুলি, কিন্তু আমাক সুধিছে কি 25 জানুৱাৰীত কোনটো দিৱস পালন কৰা হয়। অপশ্যন দিছে NRI ডে, সুভাষ চন্দ্ৰ বসু ডে, নেশ্যনেল ভোটাৰ্ছ ডে, নেশ্যনেল য়োগা ডে। তো NRI ডে কথা মই আপোনালোকক বহুতবাৰ কৈছোঁ, মোৰ ভিডিঅ'ত বহুতবাৰ মই উল্লেখ কৰিছোঁ যে মহাত্মা গান্ধী যেতিয়া কি হৈছিলে, চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলে, হয় নহয়, তেতিয়া কি কৰা হৈছিলে, NRI ডে পালন কৰা হয় সেই দিনটো, আৰু সেই দিনটো কি আছিলে, 9 জানুৱাৰী। 9 জানুৱাৰী তাৰিখে কি হয়, NRI দিৱস বা প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। তাৰ সুভাষ চন্দ্ৰ জয়ন্তী কেতিয়া পালন কৰা হয় বুলি যদি কয়, তেতিয়াহ'লে জানুৱাৰী মাহৰে কিমান হয়, 23 তাৰিখে পালন কৰা হয়। নেশ্যনেল য়োগা ডেটো চবেই জানে, এইটো বহুত কমন হয়, হয় নহয়, 21 জুন তাৰিখে কি হয়, নেশ্যনেল য়োগা ডে হয়। তো থাকি গ'ল কি, নেশ্যনেল ভোটাৰ্ছ ডে। নেশ্যনেল ভোটাৰ্ছ ডে কেতিয়া চেলিব্ৰেট কৰা হয়, 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰা হয়। ঠিক আছে, বুজি পাইছে ন? এনেকুৱা কুৱেশ্যন পৰীক্ষাত এটা আহিব, সেইটো আপোনালোকে চিয়ৰ ধৰি থওক। আৰু এই 25 জানুৱাৰীটো
বিষয়ে পৰীক্ষাত আহিছিলে সেইকাৰণে মই এইটো লৈ আহিছোঁ ইয়াতে ঠিক আছে নেশ্যনেল ভোটাৰ্ছ ডে হৈছে ইয়াৰ শুদ্ধ উত্তৰ বুজি পালে তাৰপিছত চাওক ইয়াত সুধিছে যে 2023 চনৰ ডিচেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত কোনে ভাৰতৰ অধিনায়কত্ব কৰিছিল তো স্পৰ্টছৰ ওপৰতো আপোনালোকৰ কুৱেশ্যন আহিব আৰু যিসকল ক্ৰিকেট প্ৰেমী এইবিলাকৰ কাৰণেতো এইটো কুৱেশ্যন ক'বই নালাগে হয় নহয় ডাইৰেক্টলি এনচাৰ দিব যে KL ৰাহুল ঠিক আছে মই সেইকাৰণে ডাইৰেক্টলি কৈ দিছোঁ যে KL ৰাহুল আছিলে কি কৈছিলে তেওঁ কেপ্টেইন আছিলে পিছৰ কুৱেশ্যনটো চাওক টেষ্ট নম্বৰ যিটো কুৱেশ্যন আছে সেইটো আছে যে কাৰ জন্মবাৰ্ষিকীত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ পালন কৰা হয় এই কুৱেশ্যনটো এতিয়ালৈকে 1000 বাৰমান আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব ঠিক আছে যে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ কাৰ জন্মবাৰ্ষিকীত পালন কৰা হয় মই এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই থোৱা আছে ইউটিউবতে ঠিক আছে যে কোনটো দিৱস কাৰ কাৰণে পালন কৰা হয় যে 25 জানুৱাৰীতনো কিয় ভোটাৰ্ছ দিৱস পালন কৰা হয় তেনেকুৱা ধৰণৰ এটা ভিডিঅ' আছে আপোনালোকে চাব ভিডিঅ' লিষ্টত আপোনালোকে পাই যাব ঠিক আছে তো কাৰ জন্মবাৰ্ষিকত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ পালন কৰা হয় অপশ্যন কি দিছে আমাৰ গুৰু ৰামদাস দিছে স্বামী বিবেকানন্দ দিছে দয়ানন্দ সৰস্বতী দিছে নান অফ দিছ দিছে নান অফ দিছ পৰাপক্ষত প্ৰায় নহয় হয় নহয় এনচাৰ ইয়াৰ ভিতৰতে এটা হ'ব তো ইয়াত যিটো শুদ্ধ অৰ্থ হয় যুৱ মহোৎসৱ বুলি ক'লে আমি কাৰ কথা কওঁ স্বামী বিবেকানন্দৰ কথা কওঁ হয় নহয় আৰু স্বামী বিবেকানন্দৰ সম্পূৰ্ণ যিটো নাম আছিলে সেইটো কি আছিলে নৰেন্দ্ৰনাথ দত্ত হয় নহয় এইটো আপোনালোকে জানে অলৰেডি মই কৈছোঁ ক্লাছ 6-7ৰ 7-8ৰ ক্লাছ যিবিলাক আমাৰ চলি আছে সেইবিলাকতো কোৱা হৈছে আপোনালোকৰ কাৰণে ঠিক আছে আৰু চাওক আপোনালোকে সঁচাকৈ যদি এডিআইত ভালকৈ মাৰ্কছ পাব বিচাৰিছে বা জেনেৰেল নলেজৰ ক্ষেত্ৰত কথা কৈছোঁ মই ঠিক আছে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছে আপোনালোকে GT বস্তু চোৱাতকৈ আপোনালোকে 7ৰ পৰা 10লৈকে ঠিক আছে পৰাপক্ষতটো আমি কওঁ 12লৈকে নালাগে একচুৱেলি ঠিক আছে ইমানো বেছি লেভেলৰ নাহে 7ৰ পৰা 10লৈকে আপোনালোকে খৰচি মাৰি চাওক প্ৰতিটো কুৱেশ্যন অসম গভৰ্ণমেণ্টৰ যিমানবিলাক এক্সাম আহে ন এক্সাম আছে প্ৰতিটো কুৱেশ্যনৰ উত্তৰ আপুনি সেই কিতাপকেইখনত পাব ঠিক আছে SCRT চাওক সেৱা চাওক ঠিক আছে প্ৰতিটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে তাত পাব কিন্তু প্ৰতিটো লাইন বাই লাইন পঢ়িব লাগিব ঠিক আছে লাইন বাই লাইন যদি পঢ়াৰ আপোনাৰ সময় আছে বা আপোনাৰ ধৈৰ্য আছে তেতিয়াহ'লে আপুনি চাওক এনেই জাহা তাহা বস্তু চাই আপোনালোকৰ লাভ নাই এইবিলাক কুৱেশ্যন গম পাইছেনে এইবিলাক কুৱেশ্যন 6-7তে আছে ঠিক আছে যুৱ মহোৎসৱৰ কথা 6-7ত আছে স্বামী বিবেকানন্দৰ কথা ডিটেইলছত লিখা আছে ক্লাছ 9ৰ কোনোবা এখন কিতাপত লিখা আছে ঠিক আছে দয়ানন্দ সৰস্বতীৰ কথা ডিটেইলছত লিখা আছে এইবিলাক বস্তু আমি এনেই জাহা তাহা বস্তু কিছুমান বিচাৰি ফুৰোঁ কিন্তু আমি যদি চাওঁ ন 7ৰ পৰা 10লৈ বা 6ৰ পৰা 10লৈ যদি আপোনালোকে চাই আপোনালোকৰ কাৰণে যথেষ্ট হয় আৰু এক্সামৰ চিলেবাছতো মানে যিখন চিলেবাছ দিয়া তাতো লিখি থয় যে কিহৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ড ঠিক আছে মানে তাৰ সমপৰ্যায়লৈকেহে কুৱেশ্যন আহে গতিকে আমি জাহা তাহা চোৱাতকৈ সেইকেইখন চাওক আপোনালোকৰ লাভ হ'ব ঠিক আছে যোনে তোনে বহুত কথা ক'ব পাৰে কিন্তু মই কওঁ যদি সঁচাকৈ ক্লিয়াৰ কৰিব বিচাৰে ঠিক আছে আমি কি হয় সেইবিলাক পঢ়িয়ে ক্লিয়াৰ কৰিছোঁ এক্সাম ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 24ত দিছে যে 2023 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ একশ্যন চলচ্চিত্ৰ বঁটা লাভ কৰা কোনে লাভ কৰিছিলে ঠিক আছে যে 2023 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ একশ্যন চলচ্চিত্ৰ বঁটা কোনে লাভ কৰিছিলে তো অপশ্যন দিছে কোন জৱান দিছে চৰ্দাৰ উদ্ধম দিছে পাঠান দিছে RR দিছে তো আপোনালোকৰ এখন হয়তো প্ৰিয় মুভি হ'ব পাৰে বহুতৰে হয় নহয় যে জৱান ঠিক আছে জৱানখনে পাইছিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰত শ্ৰেষ্ঠ একশ্যনৰ বঁটা পাইছিলে আপোনালোকে হয়তো বহুতে চাইছে এখন তাৰপিছত কুৱেশ্যন নম্বৰ 25ত দিছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমখন দেশ কোনখন ঠিক আছে তো এইটো কুৱেশ্যনৰ আৰু ক'বই নালাগে হয় নহয় এইটো আমাৰ কি হয় ভাৰত আমাৰ সেইকাৰণে বিখ্যাত হয় যে ভাৰতে কি কৰিছিলে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ খিতাপটো লাভ কৰিছে কুৱেশ্যন নম্বৰ 26টো চাওক যে শেহতীয়াকৈ তলৰ কোনটো সংগঠন আৰু ইয়াৰ সশস্ত্ৰ সংঘাত আৰু কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল ঠিক আছে যে অসমৰ এটা সংগঠন আছিলে যিটো সংগঠনে কি কৰিছিলে কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তি কৰিছিলে শান্তি চুক্তি কৰিছিলে বুলি কৈছে তো এইটো আপোনালোকে শুনিছিলে পেপাৰ পত্ৰ দিছিলে হয় নহয় এইটো কিমান তাৰিখে দিছিলে বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকে একজেক্টলি 29 ডিচেম্বৰ মানত এনেকুৱাতে আছিলে ঠিক আছে আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব পৰীক্ষাত এইটো ইমান ডেটৰ সৈতে নাহে ঠিক আছে কিন্তু জানি ল'ব যে 29 ডিচেম্বৰ 2023 এনেকুৱা মানতে আছিলে ঠিক আছে আৰু এইখন এখন বহুত ইম্পৰ্টেণ্ট চুক্তি হয়
এই চুক্তিখন কাৰ লগত হৈছিলে কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ উলফা লগত হৈছিলে ঠিক আছে উলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল 29 ডিচেম্বৰ 2023 তাৰিখ তো ইয়াতে সুধিছে কোৱেশ্চন নম্বৰ 27 ত সুধিছে যে which of the following has recently been included in the World Heritage List of UNESCO যে শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য তালিকাত তলৰ কোনটো অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে ইউনেস্কোই কি কৰে আমাৰ জানে ন আমাৰ অসমত দুখন আছে হয় ন কি আছে মানাস ৰাষ্ট্ৰীয় উদ্যান আছে আৰু কি আছে কাজিৰঙা নেশনেল পাৰ্ক আছে কেতিয়া কৰিছিল 1985 দুইখন একে সময়তে কৰিছিল ঠিক আছে তো অসমত কি বুলি অসমত যদি কেইখন আছে সোধে এটো পৰীক্ষা ঠিক আছে যে অসমত কেইখন ওয়ার্ল্ড হেৰিটেজ সাইট আছে তেতিয়াহলে আমি ক'ব লাগিব দুখন আছে ঠিক আছে মানাস আৰু কাজিৰঙা নেশনেল পাৰ্ক তো আমাৰ ইয়াতে হৈছে আৰু ইউনেস্কোৰ ওপৰত কোৱেশ্চন আহে যিবিলাক আমাৰ ইন্টাৰনেশনেল অৰ্গানাইজেচন আছে বা নেশনেল যিবিলাক অৰ্গানাইজেচন আছে সিহঁতৰ ফুল ফৰ্ম বিলাক আপোনালোকে চাব ঠিক আছে ইউনেস্কোৰ যেটো ফুল ফৰ্ম হয় হেতু কি আছিল যে ফুল ফৰ্ম ডাইৰেক্ট সোধে কিন্তু ইউনাইটেড নেশনস এডুকেশনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেচন ঠিক আছে ইউনাইটেড নেশনস এডুকেশন নহয় ঠিক আছে এডুকেশনেল এটো মনত ৰাখিব ঠিক আছে ইউনাইটেড নেশনস এডুকেশনেল এণ্ড সাইন্টিফিক কালচাৰেল অৰ্গানাইজেচন পৰীক্ষাত ভুল কেনেকে হয় যে এটো বহুতে এডুকেশন লিখি থৈ আহিব ঠিক আছে কিন্তু এটো এডুকেশনেল হয় আৰু ইয়াৰ যেটো হেড অফিস এটো ক'ত আছে ফ্ৰান্সত আছে পেৰিছ ঠিক আছে এইবিলাক বস্তু চাব লাগিব তো শেহতীয়াকৈ কোনখনে হৈছিলে যে শান্তি নিকেতনে হয়ছলা বোধ আৰু নান আগতীয়াকে দুইখনতে হৈছিলে হয় না শান্তি নিকেতনো পাইছে হয়ছলা টেম্পলো পাইছে শান্তি নিকেতন ক'ত আছে ওয়েষ্ট বেংগলত আছে হয়ছলা টেম্পল ক'ত আছে কৰ্ণাটকত আছে আপোনালোকে জানে এটো ঠিক আছে কৰ্ণাটকত আছে হয়ছলা টেম্পল ডাইৰেক্ট কোৱেশ্চন আহে যে হয়ছলা টেম্পল ক'ত অৱস্থিত তেতিয়াহলে আমি কি ক'ব লাগিব কৰ্ণাটকত অৱস্থিত ঠিক আছে তাৰপিছত চক ইয়াতে হৈছে সূৰ্যোদয় যোজনাৰ অধীনত 1 কোটি ঘৰত কিমান ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে তো এটো নতুনকে লঞ্চ হৈছে হয় নহয় সূৰ্যোদয় যোজনা আপোনালোকে যদি কোনোবা এপ্লাই কৰা নাই এপ্লাই কৰি লব বহুত লাভ হ'ব কি কৰিব সোলাৰ ৰূপটপ এনেকে লগাব ঘৰত হয় না কিবা সূৰ্যোদয় ৰচনী এটা আছে ঠিক আছে তো ইয়াতে কি কৰিব কিমান ইউনিটলৈকে ফ্ৰীকে বিদ্যুৎ যোগান ধৰিব হেতু সুধিছে 500 ইউনিট 200 ইউনিট 100 ইউনিট 300 ইউনিট তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কি 300 ইউনিট কোৱেশ্চন নম্বৰ 29 ত সুধিছে যে 2024 চনত অনুষ্ঠিত বিসিসিআই বঁটা প্ৰদান অনুষ্ঠানত কোনে লাভ কৰিছে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মহিলা 2022 আৰু 23 বৰ্ষৰ যেটো বঁটা আছে হেতু সুধিছে ঠিক আছে যে 2024 চনৰ ভালকে কোৱেশ্চনটো পঢ়িব 2024 চনৰ অনুষ্ঠিত বিসিসিআই বঁটা প্ৰদান অনুষ্ঠানত কোনে লাভ কৰিছে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মহিলা ঠিক আছে ক্ৰিকেটাৰ মহিলা বঁটা আৰু এটো কেতিয়া হৈছিল 2022 আৰু 2023 চনত আপোনালোকে বিসিসিআই হেডকোৱাৰ্টাৰ ক'ত আছে মোক কমেন্টত জনাব ঠিক আছে আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে সেফেলি বৰ্মা সৰি ভুল হৈছে দীপ্তি শৰ্মা ঠিক আছে দীপ্তি শৰ্মা হৈছে ইয়াৰ শুদ্ধ উত্তৰ দীপ্তি শৰ্মাই পাইছিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মহিলা বঁটাটো পাইছিলে দীপ্তি শৰ্মাই কোৱেশ্চন নম্বৰ 30 সুধিছে যে ভাৰতৰ কোত প্ৰথম অল গাৰ্লছ সৈনিক স্কুল প্ৰতিষ্ঠা হৈছে ঠিক আছে যে where has the first all girls সৈনিক স্কুল has been established in India আহমেদাবাদত হৈছিল উত্তৰাখণ্ডত হৈছে নে মথুৰাত হৈছে নে পাঞ্জাবত হৈছিল ঠিক আছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে মথুৰা ঠিক আছে বৃন্দাবন মথুৰাত প্ৰথমখন সৈনিক স্কুল অল গাৰ্লছ সৈনিক স্কুল প্ৰতিষ্ঠা হৈছে এই কোৱেশ্চন বিলাক আপোনালোকে ভালকে বহি এখনত নোট কৰি যাব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবিলাক তাৰপিছত সুধিছে কোৱেশ্চন নম্বৰ 31 ত যে সূৰ্যৰ বিস্তৃত অধ্যয়নৰ বাবে ইছৰোৰ শেহতীয়া বৈজ্ঞানিক অভিযান তলৰ কোনটো ইছৰো হেড অফিস ক'ত আছে হেতু মোক কমেন্টত জনাব আপোনালোকে ঠিক আছে হেড অফিসৰ ওপৰত কোৱেশ্চন আহে সেইকাৰণে মই আপোনালোকক তেনেকৈ কৈছো আৰু ইছৰোৱে শেহতীয়াকৈ কোনটো মিছন লঞ্চ কৰিছিলে সূৰ্যৰ বিস্তৃত অধ্যয়নৰ বাবে এটো সকলোৱে গম পাইছে হয় না আদিত্য L1 কেতিয়া কৰিছিল এটো 2 ছেপ্টেম্বৰত কৰিছিল হয় না 2023 চনৰ 2 ছেপ্টেম্বৰত কৰিছিল PLSV C57 এটো আছিল ৰকেটৰ নাম ঠিক আছে তো 2 ছেপ্টেম্বৰ 2023 চনটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 32 সুধিছে যে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ 2024 ক'ত আয়োজন কৰা হৈছিল উজ্জয়ন নাসিক ভোপাল লক্ষ্ণৌ আৰু শুদ্ধ উত্তৰটো হৈছে ক'ত কৰিছিল নাসিকত কৰিছিল কোৱেশ্চন নম্বৰ 33 সুধিছে যে সাগৰ যোগাযোগ ব্যৱস্থা কোনটো মন্ত্ৰালয়ে উদ্বোধন কৰিছে সাগৰ
যোগাযোগ ব্যৱস্থা by the Home Ministry, by the Ministry of Defense, by the Central Ministry of Ports, Shipping and Waterways, আৰু none of these. ঠিক আছে আৰু যেটো সাগৰ যোগাযোগ ব্যৱস্থা এটো কোনে কৰিছে হেতু কৰিছে by the Central Ministry of Ports, Shipping and Waterways. তাৰপিছত সুধিছে সৰ্বভাৰতীয় ন্যায়িক সেৱা সৃষ্টিৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে সমগ্ৰ দেশতে ন্যায়াধীশ নিযুক্তি দিবলৈ কোনে পৰামৰ্শ দিছে এই কোৱেশ্যনটো আপোনালোকৰ এক্সামত অহাৰ চান্স বহুত বেছি মই দেখিছো ঠিক আছে সেই কাৰণে মই লৈ আহিছো এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন এটা আপোনালোকে লৈ ল'ব ঠিক আছে যে সৰ্বভাৰতীয় ন্যায়িক সেৱা সৃষ্টিৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে সমগ্ৰ দেশতে ন্যায়াধীশ নিযুক্তি দিবলৈ কোনে পৰামৰ্শ আগবঢ়াইছে অপচন দিছে অপচনখিনি পঢ়ি থাকো বহুত দেৰি হৈ যাব ঠিক আছে আৰু ইয়াৰ শুদ্ধটো হৈছে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু ঠিক আছে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে এটো পৰামৰ্শ দিছে তাৰপিছত সব কোৱেশ্যন নম্বৰ 35 বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্যন এবিলা থাৰ্ড গ্ৰেডটো আহে ফৰ্থ গ্ৰেডটো আহে ঠিক আছে যে হোৱাট আৰ দা মিনিমাম এজেস ফৰ মেৰিজ অফ বয়জ এণ্ড গাৰ্লছ ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত ল'ৰা আৰু ছোৱালীৰ বয়স বিয়া কৰাৰ বয়স কিমান বুলি কৈছে যেটো উল্লেখ আছে ঠিক আছে প্ৰশ্নটো পঢ়তে ধৈৰ্য্যকে পঢ়িব প্ৰথমতে বয়স কৈছে তাৰপিছত গাৰ্লছ কৈছে ঠিক আছে তো 21 বছৰ 18 বছৰ 18 বছৰ 18 বছৰ দিছে সিট দিছে 18 আৰু 21 বছৰ ডিট দিছে 21 বছৰ 21 বছৰ তো আমি গম পাওঁ যে কি হয় ল'ৰা কি হ'ব লাগে 21 বছৰ আৰু ছোৱালী হ'ব লাগে 18 বছৰ হয় তো অপচন এটো হ'ব ইয়াতে শুদ্ধটো তাৰপিছত চক ইয়াতে সুধিছে যে শেহতীয়াকৈ দাখিল কৰা বাজেটত লাখপতি দিদি যোজনাৰ লক্ষ্য কিমান কোটিলৈ বৃদ্ধি কৰা হৈছে লাখপতি দিদি আমাৰ অসমতো কৰিছে ন কি বুলি কৈছিলে লাখপতি বাইদেউ নে তেনেকুৱা কিবা এটা আপোনালোকে শুনিছে হয় নহয় এটা লাখপতি দিদি লাখপতি বাইদেউ সমত হৈছে লাখপতি বাইদেউ ঠিক আছে তো 3 crore 4 crore এটো আনসাৰ ওলাই আছে হয় না 3 crore যে 3 crore লৈ বৃদ্ধি কৰা হৈছে কোৱেশ্যন নম্বৰ 37 ত চক ইয়াতে সুধিছে যে কোনখন দেশৰ সংসদৰ নাম চোৰা ডাইৰেক্ট কোৱেশ্যন আহিব পাৰে যে চোৰা হৈছে কৰ চোৰা হৈছে আফগানিস্তানৰ ঠিক আছে আমাৰ ভাৰতৰ সংসদখনৰ নামটো কি বা হেতু কমেন্টত জনাবচোন ঠিক আছে ভাৰতৰ মই ডাইৰেক্ট ভাৰতৰ কথাটো সুধিছো কোৱেশ্যন নম্বৰ 38 ত সুধিছে কোন দেশত গংগা নদীক পদ্মা বুলি জনা যায় এইবিলাক কোৱেশ্যন মই এতিয়ালৈকে হাজাৰমান কৈছো মোৰ ভিডিঅ ঠিক আছে যে গংগা নদীক পদ্মা বুলি কোট কোৱা হয় এটো কোৱা হয় বাংলাদেশত তাৰপিছত আমাৰ যিখন ব্ৰহ্মপুত্ৰ গংগা নদীখনটো এনেকৈ বাংলাদেশত পৰে হয় না তাৰপিছত আমাৰ যিখন ব্ৰহ্মপুত্ৰ আছিল এখনক কি বুলি কোৱা হৈছিল এখনক কোৱা হৈছিল যমুনা হয়নে আৰু দুইখন লগ লাগি কি হৈ যায়গে লাষ্টত গৈ কি হৈ যায় মেঘনা হয়নে মেঘনা হয় ঠিক আছে এটো বাংলাদেশৰ কথা কৈছে আমাক তাৰপিছত হৈছে তলৰ কোনখন নদী তিনিখন দেশদি বৈ যায় ঠিক আছে তিনিখন দেশদি কোনখন নদী বৈ যায় হৈছে গংগা নহয় গংগাখন কি হয় ভাৰততে এনেকৈ বৈ গৈছে ঠিক আছে ভাৰততে বৈ গৈছে আৰু এফালে বাংলাদেশ পাইছে মানে দুখনটো নহব তাৰপিছত ইয়াংজাতে দিছে চাংপো দিছে মহানদী দিছে মহানদীখনটো নহয় তো চাংপোখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰখনক কি বুলি কোৱা চাংপো বুলি কোৱা হয় নহয় ইয়াৰলং চাংপো চাইনাৰ পৰা আহিলে এনেকৈ তাৰপিছত প্ৰথমতে ভাৰতত সোমাই পেলাই ক'ত পালাগে বাংলাদেশত পালাগে তো তিনিখন নদী তিনিখন দেশতি কভাৰ কৰিছে কোনে চাংপো নদীখনে ঠিক আছে বুজি পাইছে ন আপোনালোকে হেতু মোক জনাব ঠিক আছে তাৰপৰিও মই অনুগ্ৰহ কৰিছো যে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু লগৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰিব তেতিয়াহে কি হয় আমাৰ নতুন এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনি থাকিবলৈ মন যায় ঠিক আছে লাষ্ট যেটো কোৱেশ্যন হৈছে আজিৰ হেতু চক 40 যে ভাৰতৰ বাহিৰে কোনখন দেশত কাঞ্চনজংঘা পৰ্বত জড়িত যে যেটো কাঞ্চনজংঘা পৰ্বত আছে পৃথিৱীৰ সবতকৈ ওখ পৰ্বত বুলি শৃংগ বুলি ক'লে আমি কাক কোৱা হয় এভাৰেষ্টটো ক'ত আছে নেপালত আছে হয়নে এটো আমি গম পাওঁ আমাক সুধিছে এটা কাঞ্চনজংঘা ক'ত আছে কাঞ্চনজংঘাটো হৈছে ভাৰতৰ ভিতৰত থকা সবতকৈ ডাঙৰ ঠিক আছে গডিনষ্টিন বুলি কোৱা হয় যদিও গডিনষ্টিনটো ক'ত আছে গডিনষ্টিন পিউকেট আছে ঠিক আছে পাক অকুপাইড কাশ্মীৰত আছে কিন্তু এক্স্যাক্টলি যদি ভাৰতৰ সবতকৈ ডাঙৰ শৃংগ বুলি কোৱা হয় তেতিয়াহলে কোৱা হয় কাঞ্চনজংঘা আৰু এই কাঞ্চনজংঘাটো ক'ত আছে সিকিমত এনেকৈ আছে না সিকিম আৰু কি হয় সিকিমত অকমান চুই আছে আৰু নেপালত অলপ সময় আছে ঠিক আছে তো ইয়াতে শুদ্ধটো হ'ব নেপাল ঠিক আছে বুজি পালে ঠিক আছে আজিলে ইমানখিনি আছিল তো ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল